प्रतिकूल बतरक नेउचि टियक नगरत उलह मालाहेरे आली आई लृगाং उद्यापन। आज मिसिং जनगोष्ठीय कृषिभित्तिक उत्सव आली आई लृगां। समग्र राज्यर मिसिং समाजे आज आली आई लृगां उद्यापन करिছে। इया टियक नगर मिसिं कृष्टि समितिये आयोजन करा उत्सवर परिवेश। प्रतिकूल बतरक नेउचि पुवाई जनजातीय साजपार परिधान करी मिसिं मरंघৰৰ बाकरित आयोजन करा এই দিনজোৰা কাৰ্যসূচীৰ আৰম্ভণিতে পূৰ্বৰ মাংগলিক নীতি নিয়ম অৱলম্বন কৰি শস্যৰ বীজ ৰোপণৰ পৰ্ব আৰম্ভ কৰিছে আৰু আগন্তুক বছৰটো যেন খেতি খোলা ভাল হয় তাৰ বাবে ইষ্ট দেৱতাৰ চৰণত সেৱা লৈছে। লগতে গুমৰাগ নৃত্য তথা ঐনিতমৰ সুৰত মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। ঐনিতমৰ সুৰত নাচিছে মিচিং ডেকা গাভৰু। উল্লেখযোগ্য যে আলি আই লৃগাঙৰ লগত সংগতি ৰাখি টিয়ক মিচিং কৃষ্টি সমিতিয়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষও উদযাপন কৰিছে। ইতিমধ্যে পৰ আপং গাহৰি মাংসকে ধৰি বিভিন্ন জনজাতীয় খাদ্য সম্ভাৰ প্ৰস্তুত কৰিছে ৰাইজৰ বাবে। ইপিনে মাংগলিক ৰীতি নীতিৰ পাছতে চিত্ৰাংকন প্ৰতিযোগিতা, নৃত্য গীতৰ প্ৰতিযোগিতাৰ লগতে দুপৰীয়া মূল সভা আৰু নিশালৈ একবাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে টিয়ক মিচিং কৃষ্টি সমিতিয়ে। সেয়ে প্ৰতিটো কাৰ্যসূচীত সকলো ৰাইজৰে উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। আলিৰ শব্দ অৰ্থটো হ'ব মূল জাতীয় শস্য আৰু আই হ'ল ফল জাতীয় শস্য। লৃগাং শব্দটো বুজাইছে ৰোপণ কৰা, অৰ্থাৎ আলি আই লৃগাং মানে সেইটো বুজাইছে মূল আৰু ফল ৰোপণ কৰা আৰম্ভণিৰ উৎসৱ। সেয়েহে যিহেতু মিচিংসকল কৃষিভিত্তিক শস্যৰ ওপৰত ভিত্তি কৰি জীৱন যাপন কৰি আছে, কৃষি কৰ্ম কৰি জীৱন যাপন কৰি আছে, তেওঁলোকৰ মূল জীৱিকাই হ'ল কৃষি। গতিকে এই কৃষিখিনি কৰিবলৈ হ'লে ৰোপণ কৰা ব্যৱস্থাটো আৰম্ভ কৰিব লাগিব। সেই আৰম্ভণিৰ ব্যৱস্থাটো আগত হয়তো বিভিন্ন দিনত বিভিন্নজনে নিজৰ সুবিধা অনুসৰি কৰিছিল। আজিকালি সেইটো নকৰি কি কৰা হৈছে, সকলোৰে সুবিধাৰ্থে এটা দিন ঠিক কৰা হৈছে, সেয়া হ'ল ফাগুন মাহৰ প্ৰথম বুধবাৰ। ফাগুন মাহৰ প্ৰথম বুধবাৰকে আলি আই লৃগাং উৎসৱৰ দিন হিচাপে ধাৰ্য কৰা হৈছে। 1956 চনত বানে কেবাঙে সেইটো নিৰ্ধাৰণ কৰিছিল। আৰম্ভ কৰি আলি আই লৃগাং উদযাপন কৰা হৈছিল আৰু এই আজি টিয়ক নগৰ সমিতি দুৰ্বি কমিটিয়ে ৰূপালী জয়ন্তী উদযাপন কৰিছে। সেইটো আমি যদি পিছলৈ যাওঁ, এই আৰম্ভণি হৈছিল 2000 চনতে। 2000 চনৰ পৰা আহি আহি আজি 25 বৰ্ষ পাৰ হৈছেগে। 25 বৰ্ষ পাৰ হ'লে সকলোৱে ৰূপালী জয়ন্তী উদযাপন কৰে। গতিকে আমাৰ এই আলি আই লৃগাং টিয়কত উদযাপন কৰা আজি 25 বছৰ হৈছে। গতিকে এই 25 বছৰ উদযাপনৰ উপলক্ষে আজি আলি আই লৃগাং উদযাপন কৰা হৈছে এই টিয়ক নগৰ কৃষ্টি সমিতিৰ উদ্যোগত। কাৰ্যসূচী আছে, আমলি গোটৰ পৰা আৰম্ভ কৰি পৰ্বৰ কাৰ্যত আছে, স্মৃতি তৰ্পণ আছে। আজি দিনজোৰা কাৰ্যসূচী হ'ব। এই দিনজোৰা কাৰ্যসূচীত বহুতো গীত নৃত্য प्रतियोगिता हम आलिया गुमडाक नृत्य प्रतियोगिता हम और आलोचना चक्र आछे।
টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট অসম টুডে।